হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আমি পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিম। যদি আপোনাৰ পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটৰ কাৰণে প্ৰয়োজন হৈছে তেনেহ'লে আপুনি কেনেকৈ অনলাইনৰ সহায়ত এপ্লাই কৰিব। আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, যিকোনো এটা ব্ৰাউজাৰ খুলিব আৰু সাৰ্চ বাৰত টাইপ কৰিব পুলিচ ভেৰিফিকেশ্যন। পুলিচ ভেৰিফিকেশ্যন লিখি সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ খোল খাব। তাৰপিছত ইয়াতে দেখা পাব আসাম পুলিচ সেৱা সেতু, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে এটা ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ খোল খাব। তাৰপিছত ইয়াতে ওপৰফালে দেখা পাইছে লগইন আৰু ৰেজিষ্টাৰ, ওপৰত ডানফালে দেখা পাব ৰাইট চাইডত ইয়াতে দেখা পাব লগইন আৰু ৰেজিষ্টাৰ। তো আপুনি ফাৰ্ষ্ট টাইম ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তাৰপিছত ইয়াতে ফাৰ্ষ্ট টাইম দেখা পাব ইয়ৰ নেম, তাৰপিছত আপোনাৰ যিটো নেম আছে নেম দিব, তাৰপিছত মোবাইল নাম্বাৰ দিব, এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব আৰু তাৰপিছত আপুনি এনেকৈ সেন্ড OTP ক্লিক কৰি দিব। তো এনেকৈ প্ৰথমতে আপুনি ফৰ্মটো ফিল আপ কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে আৰ ইউ এ পুলিচ পাৰ্চন, যদি আপুনি পুলিচৰ হয় তেনেহ'লে ইউজ কৰিব, নহ'লে ন' কৰিব। তাৰপিছত ইয়াতে গেট OTP ক্লিক কৰি দিব। গেট OTP ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। তো সেই OTPটো আপুনি ইয়াতে ভৰাই দিয়ে ইয়াতে ভেলিডেট অপশ্যনত ক্লিক কৰি দিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপুনি এনেকুৱাকৈ আহি যাব। তো আপোনাৰ ৰেজিষ্টাৰ হৈ যাব। তাৰপিছত ইয়াতে দেখা পাব আপোনাৰ প্ৰাইভেটৰ কাৰণে লাগে নে চৰকাৰীভাৱে লাগে, যিটো আপোনাৰ পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট লাগি আছে। তো আপোনাৰ মতে আপুনি ক্লিক কৰিব। তো আমাৰ যিহেতু প্ৰাইভেট কামত লাগি আছে, তো আমি ইয়াতে দেখা পাইছে প্ৰাইভেট এমপ্লয়মেণ্ট পুলিচ ভেৰিফিকেশ্যন, ইয়াতে আপুনি ক্লিক কৰি দিব। তো মই ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা ফৰ্ম খোল খাব। ইয়াতে আপোনাৰ যিটো ফৰ্ম দেখা পাই আছে ইয়াতে আপুনি এইটো ফিল আপ কৰিব লাগিব। ইয়াতে আপোনাৰ অল্টাৰনেট মোবাইল নাম্বাৰ দিব। তাৰপিছত এইফালে দেখা পাব নেম, আপোনাৰ যিটো নেম আছে ফুল নেমটো আপুনি ইয়াতে দি দিব। ফুল নেম দিয়াৰ পিছত এইফালে ইমেইল ID আছে, এইটো অপশ্যনাল আছে, এইটো দিলেও হ'ব নিদিলেও কোনো কথা নাই। তাৰপিছত ইয়াতে দেখা পাব ফাদাৰ্ছ নেম, আপোনাৰ যিটো ফাদাৰ্ছৰ নেম আছে ফাদাৰ্ছৰ নেম আপুনি ফুল নেম আপুনি ইয়াতে এণ্টাৰ কৰিব। তাৰপিছত তলফালে দেখা পাব মাদাৰ্ছ নেম, তো আপোনাৰ যিটো মাদাৰ্ছ নেম আছে মাদাৰ্ছ নেমটো আপুনি ইয়াতে এণ্টাৰ কৰিব। তো মাদাৰ্ছ নেমটো দিয়াৰ পিছত তলফালে দেখা পাব জেণ্ডাৰ, তো আপোনাৰ জেণ্ডাৰ মেল নে ফিমেল সেইটো আপুনি দিব। আৰু এইফালে যিটো ষ্টেট আছে আপোনাৰ ষ্টেট আসাম আছে, আসাম দিব। তাৰপিছত ইয়াতে দেখা পাব জেণ্ডাৰ মেল ফিমেল সেইটো আপুনি দিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টটো চুজ কৰিব। ডিষ্ট্ৰিক্ট চুজ কৰাৰ পিছত তলফালে দেখা পাব আপোনাৰ পুলিচ ষ্টেচন, আপোনাৰ যিটো পুলিচ ষ্টেচন আছে সেইটো দিব। তো এনেকৈ আপোনাৰ যিটো ফৰ্মটো আপুনি ইয়াতে দেখা পাব সেইটো আপুনি এনেকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত তলফালে আহিব, ইয়াতে দেখা পাব আপলোড ডকুমেণ্ট, ইয়াতে দেখা পাইছে আপলোড ডকুমেণ্টত আপোনাৰ যিটো ফটো আছে ফাৰ্ষ্ট টাইম আপোনাৰ যিটো আপলোড ফটোগ্ৰাফ এটা আপোনাৰ ফটো দিব। তাৰপিছত আপোনাৰ এটা ID প্ৰুফ লাগিব। ID প্ৰুফ হিচাপে আপোনাৰ যিটো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা আপুনি দিব পাৰে। তো মই ইয়াতে আপোনাৰ ফাৰ্ষ্ট টাইম ফটোটো আপলোড কৰিম। তো ফটো আপলোড কৰিলোঁ। তাৰপিছত দেখা পাব ID প্ৰুফ হিচাপত আপোনাৰ যিকোনো এটা ID দিব পাৰে, আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ পাছপৰ্ট যিকোনো এটা আপুনি দিব পাৰে। তো মই ইয়াতে ভোটাৰ ID কাৰ্ডটো দি দিম। তো এনেকৈ আপোনাৰ যিটো ডকুমেণ্ট আছে ডকুমেণ্টকেইটা আপলোড কৰিব। আপলোড কৰাৰ পিছত ইয়াতে দেখা পাব এটা টিক মাৰ্ক অপশ্যন আছে, ইয়াতে টিক লগাই ইয়াতে আপুনি ছাবমিট এণ্ড ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ছাবমিট এণ্ড ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰথম কামটো হৈ যাব, ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব। তাৰপিছত আপুনি আকৌ কি কৰিব, ইয়াতে দেখা পাইছে ইউ হেভ ছাকচেছফুলি কমপ্লিটেড ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। তো আপুনি আকৌ যিটো অপশ্যন ক্লিক কৰিছিলে তাতে আকৌ আপুনি ক্লিক কৰিব। তো মই ইয়াতে প্ৰাইভেট অপশ্যনত ক্লিক কৰিছিলোঁ, ইয়াতে আপুনি আকৌ ক্লিক কৰিম। তাৰপিছত আপোনাৰ এনেকুৱাকৈ আকৌ এটা পপআপ খোল খাব। ইয়াতে আপুনি দেখা পাইছে পাৰপজ অফ ভেৰিফিকেশ্যন। তো ইয়াতে আপুনি প্ৰি এপইণ্টমেণ্ট যিটো আছে প্ৰি এপইণ্টমেণ্টটো চুজ কৰিব। তাৰপিছত ইয়াতে দেখা পাব কণ্টেক্ট নাম্বাৰ, তো আপোনাৰ যিটো কণ্টেক্ট নাম্বাৰ আছে মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপুনি ইয়াতে এণ্টাৰ কৰিব। তাৰপিছত ইয়াতে আপোনাৰ যিটো নেম আছে নেমটো অট'মেটিকেলি আহি যাব, এইটো আপোনাক দিব নালাগে। তাৰপিছত তলফালে ইমেইল ID আছে, ইমেইল IDটো আপোনাক দিব নালাগে, অপশ্যনাল হয় এইটো। তাৰপিছত তলফালে দেখা পাব জেণ্ডাৰটো আহি যাব। তাৰপিছত এইফালে দেখা পাব ফাদাৰ্ছ নেম, আপোনাৰ যিটো ফাদাৰ্ছ নেম আছে ফাদাৰ্ছ নেমটো আপুনি আকৌ এবাৰ এণ্টাৰ কৰিব। তো ফাদাৰ্ছ নেমটো দিব। ফাদাৰ্ছ নেমটো দিয়াৰ পিছত এইফালে দেখা পাব এড্ৰেছ, তো আপোনাৰ যিটো এড্ৰেছ আছে সেইটো আপোনাৰ আহি যাব। তাৰপিছত ইয়াতে ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে আপুনি ক্লিক কৰিব। তেনেকৈ ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত তাৰপিছত দেখা পাব ডেট অফ বাৰ্থ, আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো আপুনি ইয়াতে এণ্টাৰ কৰিব। ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ পিছত এবাৰ ভালকৈ চাই ল'ব। তাৰপিছত ইয়াতে দেখা পাব ID প্ৰুফ,
আইডি প্ৰুফ হিচাপত আপোনাৰ ফাৰ্ষ্ট টাইম আপুনি যেনেকৈ দিছিলে ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্স বা আধাৰ কাৰ্ড যিকোনো এটা আপুনি দিব পাৰে। তো মই ইয়াতে আধাৰ কাৰ্ডটো দি দিম, বা আপুনি ভোটাৰ কাৰ্ডো দিব পাৰে, আপোনাৰ মতে আপুনি দি দিব। তাৰপিছত তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাই আছে পজিশ্যন এপ্লাইড ফৰ, আপুনি কোনটো পোষ্টত আছে। যদি আপুনি চাকৰি কৰি আছে তেনেহ'লে কোনটো পোষ্টত আছে, বা আপুনি যদি কোনো ব্যক্তিগত প্ৰাইভেট সংস্থাত কাম কৰি আছে তো তাতে আপুনি কোনটো পোষ্টত আছে সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত ইয়াতে দেখা পাব অৰ্গেনাইজেশ্যন নেম, তো আপুনি য'ত কাম কৰি আছে সেই সংস্থাটোৰ নাম কি সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত তলফালে দেখিব এড্ৰেছ, আপুনি য'ত কাম কৰি আছে বা আপুনি য'ত চাকৰি কৰি আছে সেই তাৰ যিটো এড্ৰেছ আছে সেই এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব। তো এড্ৰেছটো দিয়াৰ পিছত তলফালে এইফালে দেখা পাব আপলোড ভেৰিফিকেশ্যন ৰিপৰ্ট, বা মানে আপোনাৰ যিটো এড্ৰেছ আছে আৰু যি সংস্থাৰ কাৰণে আপুনি এপ্লাই কৰিছে সেই ডকুমেণ্টকেইটা আপোনাক ইয়াতে এণ্টাৰ কৰিব লাগিব। সেই ডকুমেণ্টকেইটা আপুনি এণ্টাৰ কৰাৰ কাৰণে ইয়াতে দেখা পাব আপলোড ফাইল ভেৰিফিকেশ্যন ৰিকুৱেষ্ট ফৰ্ম। তো ইয়াতে আপোনাৰ য'ৰ পৰা আপোনাক বিচাৰিছে যে পুলিচ ৰিপৰ্টটো আপোনাক দিব লাগে, তাৰ পৰা আপোনাক যদি কিবা কি ডকুমেণ্টছ দিছে বা ভেৰিফিকেশ্যন কোনো ৰিপৰ্ট দিছে সেইটো আপুনি ইয়াতে দি দিব। আৰু যদি আপোনাৰ যদি তেনেকুৱা কোনো একো নাথাকে তেনে ক্ষেত্ৰত আপুনি ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো আপুনি এটা দিব পাৰে। তাৰপিছত দেখা পাব আপলোড কপি অফ এডভাৰ্টাইজমেণ্ট। তাৰপিছত আপোনাৰ যদি পুলিচ ভেৰিফিকেশ্যন যে লাগি আছে তাৰ কাৰণে যদি আপোনাৰ ওচৰত কিবা এডভাৰ্টাইজমেণ্ট আছে সেইটো আপুনি দিব পাৰে, নহ'লে আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডটো আপুনি দি দিব। তো মই ইয়াতে আপোনাৰ যিটো আছে এডভাৰ্টাইজমেণ্ট আছে তো মই এডভাৰ্টাইজমেণ্টখন দি দিম। তাৰপিছত ইয়াতে দেখা পাব ৰিমাৰ্কছত আপুনি যিকোনো এটা মন্তব্য লিখি দিব, আপোনাক কি কাৰণত পুলিচ ভেৰিফিকেশ্যনখন লাগি আছে। তো সেইটো আপুনি আপোনাৰ মতে যিকোনো এটা কিবা কি এটা লিখি দিব। মই মোৰ মতে কিবা কি এটা লিখি দিলোঁ, তো আপোনাৰ মতে আপুনি লিখি দিব। তাৰপিছত তলফালে দেখা পাব এটা টিক মাৰ্ক অপশ্যন দেখা পাব, ইয়াতে আপুনি টিক মাৰ্ক অপশ্যনত ক্লিক কৰি ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ইয়াতে দেখা পাব ভেৰিফিকেশ্যন প্ৰাইভেট এমপ্লয়মেণ্ট, ইয়াতে আপোনাক পে'মেণ্ট কৰিব লাগিব, 300 টকা এটা পে'মেণ্ট কৰিব লাগিব। ইয়াতে পে' নাও অপশ্যনত ক্লিক কৰি আপোনাৰ যিটো পে'মেণ্ট অপশ্যন আছে পে'মেণ্টটো আপুনি কমপ্লিট কৰিব লাগিব। তো মই ইয়াতে পে'মেণ্টটো কমপ্লিট কৰিম, তো আপোনাৰ মতে আপুনি পে'মেণ্টটো কমপ্লিট কৰিব। তো ইয়াতে দেখা পাই আছে আমাৰ পে'মেণ্টটো কমপ্লিট হৈ গৈছে। তাৰপিছত আপুনি পে'মেণ্ট যিটো ৰিচিপ্ট আছে সেইটো আপুনি প্ৰিণ্ট আউট কৰি ৰাখিব। প্ৰিণ্ট আউট কৰি ৰখাৰ পিছত ইয়াতে বেক টু ছাৰ্ভিচত ক্লিক কৰিব। বেক টু ছাৰ্ভিচত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱাকৈ আহি যাব। তাৰপিছত আপুনি আকৌ ইয়াতে দেখা পাব প্ৰাইভেট এমপ্লয়মেণ্ট, ইয়াতে আপুনি আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব ষ্টেটাছ, ইয়াতে আপুনি ক্লিক কৰিব। ষ্টেটাছত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপুনি এনেকুৱাকৈ আহিব। তাৰপিছত ইয়াতে দেখা পাব ৰাইট ছাইডত দুটা অপশ্যন দেখা পাব, একশ্যন লিখা আছে, তাৰ তলত দেখা পাব এটা ডাউনলোড অপশ্যন আছে আৰু আইকনৰ নিচা আছে, তাতে আপুনি ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপুনি কি কি ডকুমেণ্ট আপলোড কৰিছে ইয়াতে আইডি প্ৰুফ আপুনি গোটেইখিনি আপুনি দেখিব পাৰিব। তাৰপিছত ইয়াৰ পৰা আপুনি বেক হৈ আহিব। বেক হৈ অহাৰ পিছত ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ৰিচিপ্ট আছে সেই ৰিচিপ্টখন আপোনাৰ ডাউনলোড হৈ যাব। তো এনেকৈ আপোনাৰ যিটো ৰিচিপ্ট আছে এইটো ৰিচিপ্ট আৰু আগত যিটো পে'মেণ্ট ৰিচিপ্ট আছিলে এই দুটা ৰিচিপ্ট আপোনাৰ যিটো থানা আছে তাত আপোনাক লৈ যাব লাগিব। তাৰ পৰা আপোনাক কণ্টেক্ট কৰিব। কণ্টেক্ট কৰিলে আপোনাক এই দুটা ৰিচিপ্ট আৰু আপোনাক যি ডকুমেণ্ট বিচাৰিব সেই ডকুমেণ্ট আপোনাক লৈ যাব লাগিব। আপোনাৰ পৰা পুৰণি যিটো ভোটাৰ লিষ্ট আছে, কাৰেণ্ট ভোটাৰ লিষ্ট, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আপোনাৰ যি ডকুমেণ্ট আছে সেই ডকুমেণ্ট আপোনাক লৈ যাব লাগিব, আৰু পাছপৰ্ট ফটো লৈ যাব লাগিব। তো এনেকৈ আপোনাৰ যিটো পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট আছে এনেকৈ আপুনি অনলাইন সহায়ত আবেদন কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই হেল্পফুল হৈছে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ যিসকল ফ্ৰেণ্ড চাৰ্কেল আছে সেইসকল ফ্ৰেণ্ড চাৰ্কেলৰ লগত বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি ভিডিঅ'টো চাই অসুবিধা পাইছে, কিবা বুজিবলৈ অসুবিধা পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।